ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক ক্লাছ 9ৰ চিলেবাছত থকা ইংৰাজী গ্ৰামাৰৰ কুৱেশ্যন পেটাৰ্ণৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে মনোযোগেৰে শুনি বুজিবলৈ চেষ্টা কৰিবা। হোৱাট ইজ কুৱেশ্যন পেটাৰ্ণ? কুৱেশ্যন পেটাৰ্ণ মানে কি? Question pattern in English grammar are the standard sentences structures used to ask for information, confirmation or clarification. Information মানে হৈছে তথ্য, confirmation হৈছে নিশ্চিতকৰণ আৰু clarification হৈছে স্পষ্টীকৰণ। অৰ্থাৎ ইংৰাজী গ্ৰামাৰত কুৱেশ্যন পেটাৰ্ণ হৈছে বাক্যৰ গাঁথনি যিটো ইউজ কৰা হয় তথ্য সংগ্ৰহকৰণ, নিশ্চিতকৰণ আৰু স্পষ্টীকৰণৰ কাৰণে। এতিয়া কুৱেশ্যন পেটাৰ্ণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। The 4 types of question paper we are going to discuss. আমি ইয়াতে 4 প্ৰকাৰৰ কুৱেশ্যন পেটাৰ্ণৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যন পেটাৰ্ণ হৈছে yes no কুৱেশ্যন পেটাৰ্ণ। 2 নম্বৰ হৈছে WH কুৱেশ্যন পেটাৰ্ণ। 3 নম্বৰ কুৱেশ্যন পেটাৰ্ণটো হৈছে ছাবজেক্ট কুৱেশ্যন পেটাৰ্ণ আৰু 4 নম্বৰ কুৱেশ্যন পেটাৰ্ণটো হৈছে কুৱেশ্যন টেগ বা টেগ কুৱেশ্যন। এতিয়া প্ৰথমতে আমি yes no কুৱেশ্যনৰ বিষয়ে জানিব লাগিব। What is yes no questions? Yes no questions মানে কি? যিবিলাক কুৱেশ্যনৰ এনচাৰ আমি yes বা no ৰে দিব পাৰোঁ সেই কুৱেশ্যনবিলাক হৈছে yes no question. Yes no question pattern এই টাইপৰ কুৱেশ্যন পেটাৰ্ণৰ পেটাৰ্ণটো হৈছে অক্সিলিয়াৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। আশা কৰোঁ তোমালোকে সকলোৱে অক্সিলিয়াৰী ভাৰ্ব মানে কি সেইটো জানা। am is are was were these are our auxiliary verb. am is are was were have has had these are auxiliary verb. yes no question পেটাৰ্ণটো হৈছে অক্সিলিয়াৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। অক্সিলিয়াৰী ভাৰ্ব মানে জানা am is are was were have has had এইবোৰ হ'ব পাৰে প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। ফৰ এক্সাম্পল আমি ক'ব পাৰোঁ have you finished your work? answer yes we have finished our work. এই কুৱেশ্যনটোত আমি yes বা no ৰে এনচাৰ দিব পাৰিছোঁ। have you finished your work? yes we have finished our work. এই কুৱেশ্যনটো আমি yes বা no ৰে এনচাৰ দিব পাৰিছোঁ, সেয়েহে এই কুৱেশ্যনটোক কোৱা হয় yes no question. দ্বিতীয় এক্সাম্পল can you speak English? yes we can speak English or no we can't speak English. আমি এই কুৱেশ্যনটো yes বা no ৰে এনচাৰ দিব পাৰিছোঁ, সেয়েহে এই কুৱেশ্যনটোক yes no question বুলি কোৱা হয়। এতিয়া আগতে কৈছোঁ yes no কুৱেশ্যনবিলাক অক্সিলিয়াৰী ভাৰ্বেৰে আৰম্ভ হয়। have you finished your work? এই বাক্যটোত বা এই চেণ্টেন্সটোত haveটো হৈছে অক্সিলিয়াৰী ভাৰ্ব। অক্সিলিয়াৰী ভাৰ্বৰ পিছত থাকে ছাবজেক্ট, অক্সিলিয়াৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। have you haveটো হৈছে অক্সিলিয়াৰী ভাৰ্ব আৰু ইউটো হৈছে ছাবজেক্ট এণ্ড প্লাছ finished. have you finished your work? finished হৈছে মেইন ভাৰ্ব, সেয়েহে এই কুৱেশ্যন পেটাৰ্ণটো হৈছে অক্সিলিয়াৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব। অক্সিলিয়াৰী ভাৰ্ব am is are was were have has had etc etc. have you finished your work? ইয়াতে কুৱেশ্যন পেটাৰ্ণটো হৈছে অক্সিলিয়াৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব আৰু ইয়াক আমি yes বা no ৰে এনচাৰ দিব পাৰোঁ। ঠিক সেইদৰে can you speak English? এই চেণ্টেন্সটো আমি yes বা no ৰে এনচাৰ দিব পাৰোঁ। yes we can speak English or no we can't speak English. এই চেণ্টেন্সটো হৈছে
আমাৰ ইয়েছ ন'ৰে এনচাৰ দিব পৰা এটা কুৱেশ্যন সেয়েহে এইটোক আমি ইয়েছ ন' কুৱেশ্যন বুলি ক'ব পাৰোঁ এতিয়া এটা এক্সাম্পলৰে সৈতে বুজাই দিব পাৰোঁ আমি যদি কওঁ হোৱাট আৰ ইউ ডুইং ইয়াত এই বাক্যটোত তুমি কি কৰি আছা আমি ইয়েছ বা ন'ৰে এনচাৰ দিব নোৱাৰোঁ ইয়েছ হোৱাট আৰ ইউ ডুইং ইয়েছ উই কেনট চে ইন দ্যাট ৱে তুমি কি কৰি আছা আমি ক'ব নোৱাৰোঁ হয় সেয়েহে হোৱাট আৰ ইউ ডুইং এই চেণ্টেন্সটো ইয়েছ ন' কুৱেশ্যন পেটাৰ্ণৰ ভিতৰত নপৰে হোৱাট আৰ ইউ ডুইং এইটো এটা কুৱেশ্যন কিন্তু এইটো ইয়েছ ন' কুৱেশ্যন নহয় কাৰণ আমি ইয়াক ইয়েছ বা ন'ৰে এনচাৰ দি শুদ্ধকৈ ক'ব নোৱাৰোঁ বাট কেন ইউ স্পীক ইংলিছ এইটো হৈছে ইয়েছ ন' কুৱেশ্যন পেটাৰ্ণৰ ভিতৰত পৰে কাৰণ কেন ইউ স্পীক ইংলিছ বুলি ক'লে আমি এনচাৰটো ইয়েছ উই কেন স্পীক ইংলিছ বা ন' উই কাণ্ট স্পীক ইংলিছ ইয়েছ বা ন'ৰে এনচাৰ দিব পাৰোঁ সেয়েহে এই বাক্যটো বা এই চেণ্টেন্সটো কেন ইউ স্পীক ইংলিছ এই চেণ্টেন্সটো ইয়েছ ন' কুৱেশ্যন পেটাৰ্ণৰ ভিতৰত পৰিব এতিয়া আমি গৈছোঁ 2 নম্বৰলৈ WH কুৱেশ্যন পেটাৰ্ণ WH questions this type of question begins with question words like who what when how where which etc এই টাইপৰ কুৱেশ্যন WH কুৱেশ্যন বিলাক আমাৰ সদায় কুৱেশ্যন ৱৰ্ডৰে ষ্টাৰ্ট হয় যেনেকৈ হু হোৱাট ৱেন হাউ ৱেৰ হুইচ ইত্যাদিৰে আৰম্ভ হয় এতিয়া ইয়াৰে পেটাৰ্ণটো হৈছে WH কুৱেশ্যন পেটাৰ্ণৰ পেটাৰ্ণটো কেনেকুৱা হ'ব WH ৱৰ্ড প্লাছ অক্সিলিয়াৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ফৰ এক্সাম্পল হোৱাট আৰ ইউ ডুইং ইয়াতে হোৱাটটো হৈছে WH ৱৰ্ড আৰটো হৈছে অক্সিলিয়াৰী ভাৰ্ব ইউটো হৈছে ছাবজেক্ট আৰু ডুইঙৰ ডুটো হৈছে মেইন ভাৰ্ব ইয়াতে কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা হৈছে WH ৱৰ্ড প্লাছ অক্সিলিয়াৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব হোৱাট আৰ ইউ ডুইং হুৱেৰ আৰ ইউ গোয়িং ইয়াতে হুৱেৰটো কি হৈছে WH ৱৰ্ড তাৰপিছত আৰটো হৈছে অক্সিলিয়াৰী ভাৰ্ব আৰু ইউটো যদি আমি ছাবজেক্ট বুলি কওঁ আৰু গোয়িঙৰ গোটো হৈছে মেইন ভাৰ্ব গতিকে WH কুৱেশ্যন পেটাৰ্ণৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা হ'ব তোমালোকে WH ৱৰ্ডেৰে ষ্টাৰ্ট কৰিলে কুৱেশ্যনটো কেনেদৰে লিখিবা প্ৰথমতে WH ৱৰ্ডটো লিখিবা প্লাছ অক্সিলিয়াৰী ভাৰ্ব মিনছ এমিজ আৰু ৱাজ ৱেৰ এটচেট্ৰা এটচেট্ৰা যিটো থাকে যিটো প্ৰযোজ্য হয় প্লাছ ছাবজেক্ট তাৰপিছত ছাবজেক্ট আৰু মেইন ভাৰ্ব লিখিব লাগিব আশা কৰোঁ বুজি পাইছা এতিয়া আমি তৃতীয় প্ৰকাৰৰ বা থাৰ্ড টাইপ অফ কুৱেশ্যন পেটাৰ্ণলৈ যাওঁ সেইটো হৈছে ছাবজেক্ট কুৱেশ্যনছ ছাবজেক্ট কুৱেশ্যনছ ইউজ দিছ পেটাৰ্ণ ৱেন দ্য কুৱেশ্যন ৱৰ্ড লাইক who, what, when, how, etc. is the subject of the sentence. এই প্ৰকাৰৰ চেণ্টেন্সত ছাবজেক্ট কুৱেশ্যন পেটাৰ্ণত মানে এই প্ৰকাৰৰ চেণ্টেন্সত কি কৰা হয় এই প্ৰকাৰৰ কুৱেশ্যনত WH ৱৰ্ডটোৱে ছাবজেক্ট হিচাপে ইউজ কৰা হয় ইয়াৰে পেটাৰ্ণটো হয় WH ৱৰ্ড প্লাছ মেইন ভাৰ্ব ইয়াতে WH ৱৰ্ডটোক ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয় তাৰমানে বাক্যটোৰ আৰম্ভণিতে WH ৱৰ্ডটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয় প্লাছ মেইন ভাৰ্ব এইটো হৈছে ছাবজেক্ট কুৱেশ্যন পেটাৰ্ণৰ কুৱেশ্যন পেটাৰ্ণ এটা এক্সাম্পল দিলে তোমালোকে ভালকৈ বুজি পাবা হু কল্ড ইউ লাষ্ট নাইট ইয়াতে WHO হুটো হৈছে WH ৱৰ্ড এইটো ইয়াতে ছাবজেক্ট হিচাপে ইউজ কৰা হৈছে হু কল্ড ইউ লাষ্ট নাইট ইয়াতে হুৰ ঠাইত হ'ব পাৰে মাই মাদাৰ বা হি বা চি হি কল্ড ইউ লাষ্ট নাইট হিৰ ঠাইত আমি ইয়াতে কি ইউজ কৰিছোঁ হু WH ৱৰ্ড এই WH ৱৰ্ডটো তাৰমানে আমি ছাবজেক্টৰ ঠাইত ইউজ কৰিছোঁ গতিকে এই WH ৱৰ্ডটোৱে ছাবজেক্ট হিচাপে ইউজ হৈছে সেয়েহে এই WH ৱৰ্ড প্লাছ মেইন ভাৰ্ব হৈছে এই টাইপৰ কুৱেশ্যনৰ পেটাৰ্ণ
হু কল্ড ইউ লাষ্ট নাইট, ইয়াতে হুটো হৈছে হুটো ছাবজেক্ট হিচাপে ইউজ কৰা হৈছে, WH ৱৰ্ড প্লাছ মেইন ভাৰ্ব, কলটো হৈছে মেইন ভাৰ্ব, হু কল্ড ইউ লাষ্ট নাইট, এইটো হৈছে ছাবজেক্ট কুৱেশ্যন পেটাৰ্ণ। ছাবজেক্ট কুৱেশ্যন পেটাৰ্ণৰ পেটাৰ্ণটো হৈছে লিখি ল'বা WH ৱৰ্ড প্লাছ মেইন ভাৰ্ব, ইয়াতে WH ৱৰ্ডটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে, তাৰপিছত মেইন ভাৰ্ব লিখা হৈছে। ফৰ এক্সাম্পল, হু কল্ড ইউ লাষ্ট নাইট, যোৱা ৰাতি তোমাক কোনে মাতিছিল, হু কল্ড ইউ লাষ্ট নাইট, ইয়াতে হুটো হৈছে ছাবজেক্ট, WH ৱৰ্ড হুটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে, ছাবজেক্টৰ পিছত মেইন ভাৰ্ব লিখা হৈছে, হু কল্ড ইউ লাষ্ট নাইট, কলটো হৈছে মেইন ভাৰ্ব। এমিজ আৰু ৱাজ ৱেৰ এইবিলাক হৈছে হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব, কিন্তু কলটো হৈছে মেইন ভাৰ্ব। এতিয়া আমি চতুৰ্থ প্ৰকাৰৰ বা ফ'ৰ্থ টাইপ অফ কুৱেশ্যন পেটাৰ্ণলৈ যাওঁ। ফ'ৰ্থ টাইপ অফ কুৱেশ্যন পেটাৰ্ণ ইজ কুৱেশ্যন টেগ বা টেগ কুৱেশ্যন। টেগ কুৱেশ্যন ইজ এ শ্বৰ্ট কুৱেশ্যন ইউজ টু কনফাৰ্ম ইনফৰমেশ্যন। এটা ইনফৰমেশ্যন কনফাৰ্ম কৰিবৰ বাবে একেবাৰে শ্বৰ্ট পদ্ধতিৰে এটা কুৱেশ্যন তৈয়াৰ কৰা হয়, সেই টাইপৰ কুৱেশ্যনক কোৱা হৈছে কুৱেশ্যন টেগ। ইয়াৰে পেটাৰ্ণ হৈছে পজিটিভ ষ্টেটমেণ্ট প্লাছ নিগেটিভ টেগ, আকৌ নিগেটিভ ষ্টেটমেণ্ট প্লাছ পজিটিভ টেগ। উদাহৰণ দিলে ভালকৈ বুজি পাবা। পজিটিভ ষ্টেটমেণ্ট প্লাছ নিগেটিভ টেগ এণ্ড নিগেটিভ ষ্টেটমেণ্ট প্লাছ পজিটিভ টেগ। ফৰ এক্সাম্পল, ইউ লিভ ইন লণ্ডন, তুমি লণ্ডনত বাস কৰা। আমাৰ কুৱেশ্যন টেগটো হ'ব নহয়নে, ডু ইউ লিভ ইন লণ্ডন। ইয়াতে লিভ হৈছে ইউ ছাবজেক্ট, ছাবজেক্টৰ পিছত ভাৰ্ব হৈছে লিভ, লিভ হৈছে মেইন ভাৰ্ব, আৰু মেইন ভাৰ্বটো আমাৰ ভাৰ্ব ওৱান আছে বা প্ৰেজেণ্ট টেন্সত আছে, গতিকে ইয়াতে ডু ডাজ ডিডৰ কোনটো হ'ব, যিহেতু প্ৰেজেণ্টত আছে গতিকে ডু বা ডাজ হ'ব, কিন্তু ইউৰ লগত ডাজ নহয়, ইউৰ লগত যিহেতু ডু হয়, সেয়েহে ছাবজেক্টৰ লগত মিলাই আমি ইয়াতে ডু লিখিব লাগিব কুৱেশ্যনত। এতিয়া ইউ লিভ ইন লণ্ডন, এইটো এটা সম্পূৰ্ণ পজিটিভ বাক্য, ইয়াতে কোনো নিগেটিভ ৱৰ্ড নাই, গতিকে আমি যেতিয়া কুৱেশ্যন কৰিম এইটো নিগেটিভ হ'ব, কুৱেশ্যনটো নিগেটিভ হ'ব। আৰু এটা কথা কোৱা হৈছে অতি শ্বৰ্ট টাইপৰ কুৱেশ্যন কৰা হ'ব, গতিকে ইউ লিভ ইন লণ্ডন, এইটো যদি আমি কুৱেশ্যন টেগ কৰোঁ তেতিয়াহ'লে হ'ব ডণ্ট ইউ, কাৰণ ইয়াতে লিভ আছে, প্ৰেজেণ্টত আছে মেইন ভাৰ্বটো, সেয়েহে ডু হৈছে, আৰু যিহেতু বাক্যটো পজিটিভ বাক্য, ইয়াত কোনো নিগেটিভ ৱৰ্ড নাই, সেইকাৰণে ডণ্ট হৈছে, আৰু ইউটো ইউৱে হ'ব, ডণ্ট ইউ, প্ৰথমৰ যিটো ছাবজেক্ট আছে সেইটো আমি সেইদৰে ৰাখিব লাগিব, ডণ্ট ইউ, ইউ লিভ ইন লণ্ডন, ইয়াৰে এনচাৰটো হ'ব ডণ্ট ইউ, এইটো কুৱেশ্যন টেগ বুলি কোৱা হয়। ইউ লিভ ইন লণ্ডন, কমা বা ছেমিকলন, তাৰপিছত তোমালোকে লিখিব লাগিব ডণ্ট ইউ, শ্বৰ্ট ফৰ্ম, ডণ্টৰ শ্বৰ্ট ফৰ্মটো লিখিবা, তাৰপিছত ইউ। another example, she is not coming today, she is not coming today, এই বাক্যটোত কিন্তু নিগেটিভ ৱৰ্ড আছে নট, গতিকে এইটো আমাৰ টেগ কুৱেশ্যন কৰিলে পজিটিভ হ'ব। ইজটো ইজে থাকিব, ইজ হ'ব, আৰু ইজৰ পিছত আমি যদি ছাবজেক্টটো চাওঁ চি আছে, গতিকে কি হ'ব, ইজ চি কুৱেশ্যন মাৰ্ক। এই সৰু শ্বৰ্ট প্ৰকাৰৰ কুৱেশ্যন লিখাৰ পিছত প্ৰশ্নবোধক চিন দিবলৈ নাপাহৰিবা। ডণ্ট ইউ কুৱেশ্যন মাৰ্ক, ইজ চি কুৱেশ্যন মাৰ্ক। আশা কৰোঁ তোমালোকে কুৱেশ্যন পেটাৰ্ণৰ বিষয়ে অলপ হ'লেও কিবা বুজি পালা, আৰু আজিলৈ ইমানেই। থেংক ইউ।